নমস্কাৰ। আজি এই নিৰ্বাচনৰ প্ৰাকখনত আমাৰ এই ঋতুৰাজ বৰুৱা এনালাইচিছত উপস্থিত আছে শিৱসাগৰৰ সচেতন যুৱক শ্ৰী মহেন্দ্ৰ নাথ। তেওঁ যথেষ্ট সামাজিক অনুষ্ঠানৰ লগত জড়িত তথা ৰাজনৈতিকভাৱেও যথেষ্ট সচেতন প্ৰাক্তন ছাত্ৰ নেতা। তেখেতৰ লগত আজি আমি আমাৰ শিৱসাগৰ সমষ্টিৰ বৰ্তমানৰ বিধানসভাৰ প্ৰাকখনত যিখিনি সমস্যা বা চলি থকা যিকোনো ধৰণৰ কামৰ বিষয়ে বা ৰাজনৈতিকভাৱে কেনেকুৱাটো হৈ আছে তাৰ বিষয়ে কিছু কথা পাতিবলৈ আগবাঢ়িছোঁ। ডাঙৰীয়া, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। প্ৰথমতে কওকচোন, আমাৰ শিৱসাগৰ সমষ্টি বৰ্তমান যি নেশ্যনেল হাইৱে, শিৱসাগৰ সমষ্টিৰ নেশ্যনেল হাইৱেটো এতিয়া নতুন সমষ্টি হিচাপে জাজিত আৰম্ভ হৈছে আৰু যিখিনি আছে প্ৰায় ভগ্নপ্ৰায় অৱস্থাতে আছে। এই বিষয়ে আপুনি কি বুলি ভাবে? ৰাজনৈতিকভাৱে পিছ পৰি আছে কাৰণে আছে নে অন্য কিবা কাৰণ? পোনপ্ৰথমে মই আপোনাৰ এই চেনেলৰ জৰিয়তে মই সমূহ দৰ্শকক শ্ৰদ্ধা জনাইছোঁ। আমাৰ যিহেতু অসম বিধানসভাৰ আগন্তুক যি নিৰ্বাচন আছে, এই নিৰ্বাচনৰ প্ৰাকখনত আমি সমষ্টিভেদে বিভিন্ন সমস্যা দেখি আহিছোঁ। তথাপি আমি আমাৰ নিজৰ জিলাখনৰ অন্যতম সদৰ সমষ্টিটোৰ কথা পতা বেছি যুগুত হ'ব, যিহেতু আমি শিৱসাগৰ জিলাৰে বাসিন্দা। আপুনি প্ৰথমতে যিটো বিষয়ৰ কথা কৈছে, আমাৰ যিটো পুৰণি ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু এতিয়া নতুনকৈ ৭১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ হৈছে, এই ঘাইপথটো যদি আমি চাওঁ, আমি যদি গুৱাহাটীৰ পৰা আহি থাকোঁ যোৰহাটৰ সীমান্তলৈকে মানে জাজিলৈকে একদম ধুনীয়া, কি সুস্থ কি অসুস্থ যিকোনো লোকেই বহুত আনন্দৰে আহিব পাৰে। কিন্তু জাজিৰ পৰা যদি আমি ডিমৌলৈকে চাওঁ, তেতিয়া আকৌ নতুন সমষ্টি মতে শিৱসাগৰ সমষ্টি আৰু ডিমৌ সমষ্টি, এই দুটা সমষ্টিয়ে মানে বিস্তৃত হৈ আছে দুইটা সমষ্টিতে। আৰু ডিমৌৰ পৰা ইডোখৰ প্ৰায় ভালেই। ডিমৌ পাৰ হৈ গ'লেচোন আজি কেইদিনমানৰ আগত আমি দেখিছোঁ যে চুখই ৰাফেল নামিছে। হয় হয়, একেটা হাইৱে। কিন্তু জাজিৰ পৰা আমাৰ শিৱসাগৰ ডোখৰ বুলি কোৱাৰ লগে লগে আমি দৰিকাপাৰ মানলৈকে হ'ব। আমাৰ ৰাইজে চিনি পাবলৈ হ'লে আমি বীৰ লাচিত কলেজ বা প্ৰগতি হস্পিটেল বুলি ক'ব পাৰোঁ, ইমান দূৰলৈকে আছে। বা ডিমৌ ডোখৰ একেই, যদিও আমি ৰাজনীতিৰ বিষয়ে যদি কথাখিনি পাতোঁ, তেতিয়া আমি দেখিম যে কিবা নহয় কিবা এটা পৰিমাণ আছে আমাৰ এইটো অঞ্চলত বা এইডোখৰ অংশত। একেটা সময়তে আমাৰ ৰাষ্ট্ৰীয় ঘাইপথটো আৰম্ভ হৈছে, কাৰণ আমি আৰম্ভ হোৱাৰ সময়ৰ পৰা আমি দেখিছোঁ যে ভূমি অধিগ্ৰহণৰ পৰা আদি কৰি গোটেই কামখিনি কি যোৰহাট জিলা, কি গোলাঘাটৰ অংশ, দেৰগাঁও পাৰ হৈ ইমান ধুনীয়া আজিৰ তাৰিখত। কিন্তু মই ইয়াত যেন বনাবলৈ যেন আৰম্ভ কৰিছেহে ৰাস্তাটো, তেনেকুৱাই হৈ আছে। আমাৰ অতি ব্যস্ত, চাবলৈ গ'লে অতি ব্যস্ত জেগা গৌৰীসাগৰ বা ভটিয়াপাৰ, তাত এতিয়া লাহেকৈ বৰষুণ দিবলৈ আৰম্ভ কৰিছে। বৰষুণ দিলেই কাৰ বেলেগ ঠাইৰ মানুহৰ কাৰ কি টেনশ্যন হয় নাজানো, কিন্তু আমাৰবোৰৰ টেনশ্যন হয় যে হাইৱেটো আমি কেনেকৈ যাম। এনেকুৱা এটা পৰ্যায়ত আজি আছে। গতিকে মই ভাবোঁ যে এইটো এটা বৃহৎ সমস্যা। আৰু যদিও এটা নেশ্যনেল হাইৱে মানে এইটো কেন্দ্ৰীয় চৰকাৰৰ কথা, তথাপিও আমি সাধাৰণ মানুহ হিচাপে ভাবি ল'বলৈ বাধ্য হৈছোঁ যে আমাৰ ইয়াত শাসকীয় দলৰ বৰ্তমান অসম চৰকাৰৰ যি শাসন চলাই আছে, সেই দলৰ হয়তো শাসন নাই কাৰণেই কিবা কাৰণত সম্ভৱ হোৱা নাই নেকি, এনেকৈ ভাবিছোঁ। গতিকে আমি আশা ৰাখিম যে এই সমস্যাটো শীঘ্ৰেই সমাধান হ'ব লাগে। আৰু আমি যিজন নতুন বিধায়ক আমি পাম, সেই বিধায়কজনে যাতে উদ্যোগ লয়। কাৰণ এতিয়া যদি আমি ইয়াৰ দুৰৱস্থাৰ যদি আমি ফালে চাবলৈ যাওঁ, সেই উত্তৰটো সাধাৰণ মানুহজনেও ক'ব। কি আপুনি যদি সাধাৰণ এজন মানুহকো সোধে বা স্থানীয় এই ৰাস্তাৰ কাষৰ নিবাসী মানুহকো যদি সোধে, সকলোৱে একেটা কথাই ক'ব যে আমাৰ ইয়াত শাসকীয় দলৰ মানুহ নাই, গতিকে ৰাস্তাটো হোৱা নাই। গতিকে আমি উন্নতি, আপোনাৰ কথাটো একেবাৰে নুই কৰিব নোৱাৰি। ইয়াৰ লগতে এটা কথা ক'ব লাগিব যে আমি ডিমৌ সমষ্টিটো আমাৰ যিহেতু দৰিকাপাৰ ওচৰলৈকে পৰে, সেইডোখৰো অৱস্থা একেবাৰে তথৈবচ। আমি
যোন ফালৰ পৰা এইটো হৈ আছে, কাৰণ আমি যদি দুভাগে চিন্তাটো কৰোঁ যে এডোখৰত শাসকীয় দলৰ আছে, আনডোখৰত বিৰোধী দলৰ বিধায়ক আছে। এতিয়া বিধায়কৰ কাৰণে হৈছে নে ইয়াৰ আগতে লোকসভা ইলেকশ্যন হোৱা আজি প্ৰায় 1.5 বছৰ হৈ গৈছে, তাৰ আগতেও কিন্তু শাসকীয় দলৰ সাংসদেই আছিলে, এতিয়া বৰ্তমান বিৰোধী দলৰ সাংসদ আছে। কি কাৰণে হোৱা নাই এইটো আমি আশা কৰিম যাতে নিৰ্বাচনৰ পিছত এই সমস্যাটো যাতে শেষ হয়। ইয়াৰ পিছত আছে যে প্ৰতিখন জিলাতে আমাৰ যিটোখন চিভিল হস্পিটেল, সেই চিভিল হস্পিটেলবিলাকক মেডিকেল কলেজলৈ উন্নীতকৰণ কৰা হ'ল। কিন্তু আমাৰ শিৱসাগৰ জিলাৰ সীমামূৰীয়া এডোখৰ জেগালৈ, ডিমৌ এডোখৰ পাৰ হৈ চেপনৰ এডোখৰ ডিব্ৰুগড় জিলা যিহেতু আৰম্ভ হৈছে, ডিমৌৰ পৰাই আৰম্ভ, গতিকে সেই তাত নি পেলাই আমাৰ শিৱসাগৰ জিলা মেডিকেল কলেজখন স্থাপন কৰা হ'ল। ইয়াৰ পৰা জনসাধাৰণৰ কিবা আমাৰ নাজিৰা গেলেকী বা আমগুৰি জনসাধাৰণৰ এইখিনি যিহেতু শিৱসাগৰ জিলা মানুহে হয় বা শিৱসাগৰ সমষ্টি ইয়াত পৰে, তেতিয়া কি কাৰণত শিৱসাগৰ চিভিল হস্পিটেলখন মেডিকেল কলেজলৈ উন্নীত নহ'ল, এইটো বিষয়ে আপুনি কি বুলি ভাবে? আচলতে ঋতুৰাজ দা, কেইটামান নিৰ্দিষ্ট বিষয়ৰ সন্দৰ্ভত আলোচনা কৰিবলগীয়া বিশেষ নাথাকেই, কাৰণ এই বিষয়বোৰৰ প্ৰতি ৰাজনীতি হ'ব নালাগে। যদি ৰাজনীতি হৈছে কেনেবাকৈ, আপুনি কৈছে যে শিৱসাগৰ চিভিল হস্পিটেলখন চিভিল হস্পিটেল নহয়, আচলতে মেডিকেল কলেজ নতুনকৈ যি মানে নিৰ্মীয়মান ডিমৌ সমষ্টিত প্ৰতিষ্ঠা কৰা হৈছে। আমি ভাবোঁ যে আমি ভৌগোলিকভাৱে চাব লাগিব। যদি আমি একেবাৰে প্ৰান্তীয় সীমামূৰীয়া এলেকাত যদি এখন হস্পিটেল বনাই দিওঁ, মানে এনেকুৱা নহয় যে হস্পিটেলখন য'ত থাকিব তাৰ আশে পাশে ঠাইৰ মানুহৰহে বেছি বেমাৰ হ'ব, এইখিনি মানুহৰে যেন এক্সিডেণ্ট হ'ব, এইটো নহয়। আজি যদি আমি ভৌগোলিকভাৱে শিৱসাগৰ জিলাখন চাওঁ, জাঁজি নৈয়ে এনেকৈ গৈ 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 নগা পাহাৰৰ কাষলৈকে, আৰু পাহাৰৰ দাঁতিয়ে আমি গৈ মথুৰাপুৰ, বৰশিল, নিমনাগড় এনেকৈ ইমান দূৰলৈকে, সেইফালে যদিও নতুনকৈ সোণাৰীত হ'বলৈ গৈ আছে, তথাপি আমাৰ শিৱসাগৰে দিয়কচোন। আৰু এইফালে গেলেকী সীমান্তৱৰ্তী এলেকা, আমাৰ বৃহত্তৰ নাজিৰা সমষ্টিটো গোটেইটো, পুৰণা আমগুৰি সমষ্টি গোটেইটো, মানে এইফালৰ মানুহখিনি ডিমৌ ঠিক য'ত নতুনকৈ প্ৰতিষ্ঠা হ'ব, তাৰ পৰা অকণমান আগলৈ গ'লেচোন ডিব্ৰুগড় বৰ্ডাৰ। তাৰমানে গেলেকী সীমান্তৰ পৰা এজন মানে জৰুৰী অৱস্থাত যদি এখন এম্বুলেঞ্চে এজন ৰোগীক লৈ আহে, ডিমৌত নি এডমিট কৰাই কেনেবাকৈ যদি ডিব্ৰুগড়লৈ নিবলগীয়া পেচেণ্ট হয়, তেতিয়াহ'লে পোনে ডিব্ৰুগড়লৈ লৈ যোৱাই ভাল আছিল। গতিকে মাজত হ'ব লাগে। আমি সেইটোৱে কামনা কৰিছিলোঁ যে জয়সাগৰত যিহেতু আমাৰ এখন আমি জন্ম হোৱা আগৰ পৰা চিভিল হস্পিটেল আছে, সেইখনকে যদি অকণমান উন্নত কৰিলেহেঁতেন, আৰু ডিমৌত যদিও পাতিব, আমি আমাৰ এইফালে যদি এক্সিডেণ্ট এটা হয় বা ইমাৰ্জেঞ্চি যদি কিবা এটা বিষয়ত যদি পেচেণ্ট এটা আনিবলগীয়া হয়, ডেফিনেটলি আমি জয়সাগৰলৈ নিব লাগিব। আৰু মই ভাবোঁ এইবোৰ ৰাজনীতি নহৈ পেলাই মানে কোৱা শুনো যে ডিমৌ সমষ্টিৰ বিধায়কে মেডিকেল কলেজখন তালৈ নিব পাৰিলে, ইয়াত শাসকীয় দলৰ বিধায়ক নাই, এই শিক্ষা হওক স্বাস্থ্য হওক এনেকুৱা বিষয়বোৰত ৰাজনীতি হ'ব নালাগে, মানুহৰ হেৰিটো চাব লাগে, সা সুবিধাখিনি চোৱাটো উচিত। হয়, এই বিষয়টোত যেন কিবা ৰাজনীতি হৈছে তেনেকুৱা লাগে। আৰু বাকী কি ৰহস্যজনক কাৰণত তালৈ গ'ল, ভৌগোলিকভাৱে যাব নালাগিছিলে যদিও, এতিয়া আমাৰ শিৱসাগৰ বিধায়ক হিচাপে অখিল গগৈ আছে। অখিল গগৈ ডাঙৰীয়াই তেখেতে যেতিয়াৰ পৰা জেলৰ পৰা মুক্ত হোৱাৰ পিছৰ পৰা আমাৰ শিৱসাগৰ ঐতিহাসিক সমলবিলাকৰ কথা কৈ থাকে। ঐতিহাসিক সমলবিলাকৰ কথা কৈ তাৰ উন্নতিৰ কথা কয়। কিন্তু আমাৰ দেখা গৈছে যে ঐতিহাসিক সমলৰ ভিতৰত আমাৰ মানুহে বনোৱা পুখুৰীৰ ভিতৰত, এছিয়াৰ ভিতৰত সৰ্ববৃহৎ পুখুৰী আমাৰ জয়সাগৰ পুখুৰী এটা ফাল কিন্তু বৰ্তমানেও আন্ধাৰ। তাত যথেষ্ট ৰাতি হ'লে মানুহে খোজকাঢ়িব নোৱাৰা কিছুমান মানে অনৈতিক কাৰ্য হোৱা বুলি অভিযোগ উত্থাপন হয়। মাজে মাজে পুলিচৰ পেট্ৰলিঙো হোৱা বুলি শুনা যায়।
বা তেনেকুৱা নিচিনা কিবা কিবি হয়। এই ক্ষেত্ৰত মানে আপুনি কি বুলি ভাবে যে বৰ্তমান চৰকাৰখনে বা বৰ্তমানৰ ইয়াৰ বিধায়কগৰাকী ভূমিকাক লৈ আপুনি কি বুলি ক'ব? বা এই যি জয়মতী উদ্যান আছে আমাৰ শিৱসাগৰ বিশ্ববিদ্যালয়ৰ নতুনকৈ জয়সাগৰ পুখুৰী পাৰত স্থাপন হৈছে, তাৰ মুখতে পোনে গ'লে আপুনি দেখিব যে এটা জাবৰ দৌম, মানে সেইখিনি হোৱাটো এতিয়া কেনেদৰে কি বুলি ভাবিব পলিটিকেলি? আচলতে আমি যদি চাওঁ, আমাৰ বৰ্তমানৰ চৰকাৰখনে বহুত কাম কৰিছে। ফাণ্ডিং ক'ৰ পৰা হৈছে আমাৰ এইটো বিচাৰ্য বিষয় নহয়, কিন্তু যিটো আগতে হোৱা নাছিল, বহুত কাম হৈছে। আমি যদি আমাৰ নৰ্থ ইষ্টৰ ৰাজ্যকেইখনৰ লগত তুলনা কৰোঁ, যথেষ্ট কাম হৈছে। কিন্তু আমি পাতিবলৈ আহিছিলোঁ কি বা পাতি আছোঁ আমাৰ শিৱসাগৰক লৈ পেলাই। আৰু শিৱসাগৰক লৈ আগতে আমি ৰচনা লিখোঁ যে পৰ্যটন নগৰী, পৰ্যটনৰ সম্ভাৱনাপূৰ্ণ স্থল, হয় নাই? আৰু সেইফালৰ পৰা চাবলৈ গ'লে আমি যদি শিৱসাগৰৰ পৰা আঁতৰলৈ ফুৰিবলৈ যাওঁ, ঘৰ ক'ত বুলি সুধিলে আমি কোনে পাওঁ? আমি জয়সাগৰ পুখুৰীৰ ওচৰত, ৰংঘৰৰ ওচৰত, তলাতল ঘৰৰ ওচৰত ঘৰ এনেকৈ কওঁ। এতিয়া কথাটো হ'ল আমি সৰুৰ পৰা দেখি অহা স্থান, গতিকে আমি আনতকৈ এটা কথা বেছিকৈ ক'ব পাৰিম। এতিয়া কথাটো হৈছে যে এছিয়াৰ ভিতৰত সৰ্ববৃহৎ মানুহে খন্দা পুখুৰী আমাৰ জয়সাগৰ পুখুৰীটো। এই পুখুৰীটো আমি তাহানিখন দিনতেই আমি যেতিয়াৰ পৰা আমি পুখুৰীটো দেখিছোঁ বা একদম ল'ৰালি কালৰ পৰা যেনেকৈ দেখিছিলোঁ তেনেকেই আছে, তেনেকেই আছে, তেনেকেই আছে, একো উন্নতি হোৱা নাই। আৰু পৰ্যটন যদি আমি চাবলৈ যাওঁ যে শিৱসাগৰত ৰাজনীতিৰ জৰিয়তে হওক বা যিয়ে নহওক কিছুমান মানে দাবী দাবা চলি থাকে। সেই দাবী দাবাৰ অনুগ্ৰহত মই ভাবিছোঁ যে মুখ্যমন্ত্ৰী মহোদয়ে এটা প্ৰজেক্ট মানে আনিছোঁ বুলি কয় বা বিধায়ক মহোদয়ে তাৰ ক্ৰেডিট লয় বা যেই কি নহওক, ৰংঘৰৰ পিছফালে কিছুমান মানে অৱয়ব গঢ় লোৱা এটা আমি উদ্ধাম দেখিছোঁ বা তাত কিবা এটা হ'ব, ৰংঘৰ প্ৰকল্প হ'ব কিবা। কিন্তু মই ভাবোঁ ৰংঘৰ হওক, ভাল হওক, তলাতল ঘৰো ভাল হওক, কিন্তু বিশেষভাৱে আমাৰ জয়সাগৰ পুখুৰীটো অন্ততঃ চাৰিবেৰাটো আমি সৌন্দৰ্য বৰ্ধনৰ ব্যৱস্থা আমি কৰিব পাৰিলোহেঁতেন। এতিয়া শেহতীয়াকৈ শিৱসাগৰ বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ তৰফৰ পৰাই সম্ভৱতঃ আমাৰ যিকেইটা ষ্ট্ৰীট লাইট লগাইছে, এটা ফাল ভাল হৈছে। আৰু ইটো ফাললৈ যদি আমি চাওঁ, জয়সাগৰ যিখন আৰক্ষী চকী উঠি আহিছে নতুনকৈ, সেইফালেও দুটামান ষ্ট্ৰীট লাইট আছে, কিন্তু সম্পূৰ্ণ দক্ষিণ পাৰটো ইমানেই আন্ধাৰ হয়, তাত অনৈতিক কাৰ্যকলাপ কি হয় বুলি সুধিবলৈ আপোনাৰ মন নাযাব। সকলো হয়, আমি যিবোৰ জানো সকলো হয়। আৰু তাত পেট্ৰলিং হয় নহয় সেইটো আমাৰ ইমান বিচাৰ্য বিষয় নহয়, কিন্তু আমাৰ কথাটো হ'ল যে পুখুৰী পাৰটো সম্পূৰ্ণ সুৰক্ষিত হ'ব লাগে। ৰাতি হ'লে বা দিন, ৰাতি দিন বুলি কথা নাই, সৌন্দৰ্য বৰ্ধনটো হ'ব লাগে। পুখুৰীটো অন্ততঃ সংবৰ্ধন আৰু সৌন্দৰ্য বৰ্ধন সংৰক্ষণৰ কাৰণে সৌন্দৰ্য বৰ্ধনৰ সহিতে ভাল হ'ব লাগে। তাৰ কাৰণে ৰাজনীতি বা ইলেকশ্যনৰ সময়ত কথা কৈ বা বিভিন্ন ছেমিনাৰ পাতি কিবা কৰি লাভ নাই। যিকোনো প্ৰকাৰে কেন্দ্ৰীয় হওক, ৰাজ্য চৰকাৰ হওক, স্থানীয় বিধায়কৰ উদ্যোগ লওক, চৰকাৰে উদ্যোগ লওক, মুঠতে আমাৰ শিৱসাগৰ বুলিবলৈ আছে কি ONGC আৰু আমাৰ এই মনুমেণ্ট কেইটা। যদি আমাৰ জয়সাগৰ পুখুৰী অচলাৱস্থা এনেকুৱা হ'বলৈ হয়, আমি পৰ্যটক পাম নে হেৰুৱাম, এনেকুৱা বহুত কথা আছে। গতিকে আমি মানে আমাৰ শিৱসাগৰ বুলি ক'লে পৰ্যটনৰ ক্ষেত্ৰ, আৰু পৰ্যটনৰ ক্ষেত্ৰ মানে অসমৰ এখন পৰ্যটন ক্ষেত্ৰ। অসমৰ পৰ্যটনৰ ক্ষেত্ৰৰ উন্নতি মানে অসমৰ উন্নতি, অকল শিৱসাগৰৰ উন্নতি নহয়। শিৱসাগৰ পুখুৰীৰ লগতে এটা আমাৰ ঐতিহাসিক এছিয়াৰ প্ৰথম যিখন চিৰিয়াখানা বুলি কয় ঐতিহাসিক পহুগড়, তাৰো অৱস্থা একেবাৰে উন্নত হোৱা দেখা হোৱা নাই। বৰ্তমান চৰকাৰৰ দিনত বা পূৰ্বৰ চৰকাৰসমূহৰ দিনতো কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা দেখা নগ'ল। গতিকে এইখনৰ উন্নতি হ'ব লাগে। ইয়াৰ উপৰি আমাৰ পহুগড়ৰ বিষয়ে, পহুগড় যিহেতু আমাৰ খৰালি কালত পহুগড়ত যথেষ্ট সংখ্যক পৰিভ্ৰমী আমাৰ চাৰ্ভে পক্ষী দেখা যায়। ইয়াক লৈ যথেষ্ট আমাৰ মানে যি পৰ্যটন উদ্যোগ বিকাশৰ থল আছে, এইখিনি আমি উন্নতি কৰিব পাৰোঁ। এই পহুগড়ৰ বিষয়ে কি ক'ব? আচলতে বহুতে নাজানে আমাৰ স্থানীয় যি পহুগড়, এই পহুগড় যে
এখন ৰজাদিনীয়া চিৰিয়াখানা। আৰু ৰজাদিনীয়া চিৰিয়াখানা মানে তাহানিখন ৰংপুৰীয়া এখন অন্যতম পৰ্যটনস্থলী, আমি সেইবুলিয়ে ক'ব লাগিব। কিন্তু গুৱাহাটীত চিৰিয়াখানা আছে, আৰু নতুনকৈ চিৰিয়াখানা ক'ৰবাত চৰকাৰে প্ৰতিষ্ঠা কৰিব বুলি শুনিছোঁ। কিন্তু মই অতি শেহতীয়াকৈ নিউজত পাইছিলোঁ যে টিংখাং সমষ্টিলৈ হয়তো চিৰিয়াখানাখন যাবগৈ নেকি, কিমান 100 কোটি টকাৰ এখন চিৰিয়াখানা। বাৰু প্ৰত্যেকখন জিলাতে চিৰিয়াখানা হওক, প্ৰত্যেক জেগাতেই হওক, অসমৰ কাৰণে এইটো এটা ভাল খবৰ, বা হ'লেতো ভালেই, কাৰণ আমাৰ পৰ্যটন দিশতে হওক লাগে চিৰিয়াখানাখন খোলাৰ লগে লগে তাত আমাৰ জীৱ জন্তুও সংৰক্ষণ হ'ব। অকল যে পৰ্যটন এনেকুৱা কথা নহয়, আমি বিভিন্ন ধৰণৰ বাহিৰৰ জীৱ জন্তু আনি আমি ইয়াত ৰাখিব পাৰোঁ, বা সেইটো এটা আমাৰ জৈৱ বৈচিত্ৰ্যৰ প্ৰতিও এটা ভাল খবৰ। কিন্তু কথাটো হ'ল, আমাৰ পহুগড় যদি ৰজাদিনীয়া এখন চিৰিয়াখানা হয়, তেতিয়াহ'লে ৰজাদিনীয়া বুলি কোৱাৰ লগে লগে মানে তাত নতুনকৈ আমি কিবা নতুনত্ব আনিব নোৱাৰোঁ নেকি? এই কথাখিনি আমি চিন্তা কৰিব লাগে। আৰু পহুগড়ৰ বিষয়ে ইমানেই চৰ্চা, ইমানেই পেপাৰত বা নিউজত দেখিছোঁ, বা বিভিন্ন আলোচনা চক্ৰতো ঠাই পাইছে, কিন্তু উন্নতি কেলৈ নহয়? আটাইতকৈ ডাঙৰ কথাটো হ'ল সেইটো, কাৰণ আমি মানে ভোটাধিকাৰ পোৱাৰ পিছত আমিয়ে বহুতবাৰ ভোট দিছোঁ, বহুত চৰকাৰ আহিছে গৈছে, কিন্তু পহুগড়ৰ উন্নতি নাই হোৱা। আমি আশা ৰাখিম যে এই যি পহুগড়, এই পহুগড়ো আমাৰ বাকী মনুমেণ্টকেইটাৰ সমান্তৰালকৈ পহুগড় আমাৰ পৰ্যটনৰ অন্যতম সম্ভাৱনাময় স্থল হয়। আৰু পহুগড়ক নতুনত্ব দিবৰ কাৰণে বিজ্ঞানসন্মতভাৱে বহুত স্ক'প আছে। মই ভাবোঁ পহুগড়ক লৈ আমাৰ IIT হওক বা ভাল ভাল বিশ্ববিদ্যালয়কেইখনৰ জৰিয়তে ভাল ষ্টাডি হ'ব লাগে, আৰু সেইধৰণে মানে পহুগড়ক মানে আমি ছেভ কৰিব লাগে, সময় থাকোঁতে ছেভ কৰিব লাগে। তাৰ কাৰণে মই এইটো ক্ষেত্ৰতো ৰাজনীতি হোৱাটো নিবিচাৰোঁ, কাৰণ শিৱসাগৰৰ কাৰণে শিৱসাগৰৰ হৈ ৰাজনীতি কৰাৰ কাৰো অধিকাৰ নাই, অসমৰ হৈ ৰাজনীতি কৰাৰ কাৰো অধিকাৰ নাই। আমাৰ উন্নতি, আমাৰ অসমীয়া জাতিটোৰ উন্নতি, আমাৰ প্ৰত্যেকটো মনুমেণ্ট আমি ভালকৈ ৰখা মানে আমাৰ জাতিটোৰ কাৰণে আমাৰ ভালৰ বিষয় হয়। গতিকে মই ভাবোঁ যে শিৱসাগৰত থকা সম্ভাৱনাময় স্থানবিলাক আমি ভালকৈ ৰাখিব লাগে, কথাটো সেইটো। এতিয়া পহুগড়ৰ পিছতে আমাৰ শিৱসাগৰ যিটো কাৰণে জনা যায়, তেল আৰু প্ৰাকৃতিক গেছ নিগম, ONGC, আমাৰ চাৰিওফালে বহুত তেল খাপ আছে, বা ৰুদ্ৰসাগৰ তৈল ক্ষেত্ৰ, লাকুৱা তৈল ক্ষেত্ৰ, তাৰপিছতে গেলেকী তৈল ক্ষেত্ৰ, ডাঙৰ ডাঙৰ তৈল ক্ষেত্ৰ, যিখিনি ভাৰতৰ মানচিত্ৰত তেলৰ স্থান হিচাপে আমাৰ শিৱসাগৰৰ নাম আছে। তথাপিও আমাৰ ONGC, শিৱসাগৰৰ ONGC যেন দিনে দিনে অধুন্নতিহে ঘটিছে, বা ইয়াৰ যিখিনি তৈল ক্ষেত্ৰ সেইখিনি বাহিৰাগত কোম্পানীক গতাই দিয়া হৈছে, তেনেকুৱা নিচিনা কিছুমান সমস্যা দেখা পোৱা যায়, গৈ আছে। গতিকে ONGCয়ে আমাৰ ডাইৰেক্ট এমপ্লয়মেণ্ট আৰু ইনডাইৰেক্ট এমপ্লয়মেণ্ট দুইটা বহুত আমাক প্ৰভাইড কৰি আছে, আমাৰ অসমবাসীক, শিৱসাগৰৰ মানুহক। এই ক্ষেত্ৰত আপুনি ONGCৰ যি অৱনমন দেখা পোৱা গৈছে কিছুদিনৰ পৰা, সেই ক্ষেত্ৰত কি ক'ব? আচলতে আমি শিৱসাগৰীয়া হিচাপে আমাৰ এইটো আশীৰ্বাদ নে অভিশাপ নাজানো, যে আঁতৰলৈ গ'লে শিৱসাগৰ বুলি কোৱাৰ লগে লগে ONGC কৰ্মচাৰী পুতেক বুলিয়ে ভাবে, বা ONGC কৰ্মচাৰী ঘৰৰ মানুহ বুলিয়ে ভাবে। আৰু সেইটো আমাৰ কাৰণে, মই নাভাবোঁ সেইটো আমাৰ কাৰণে আশীৰ্বাদ বুলি, কাৰণ ONGCৰ আগৰ পৰিৱেশ এতিয়া নাই। আৰু এইটো ঠিক যে ONGC থকাৰ কাৰণে আমাৰ শিৱসাগৰত বয় বস্তুৰ দাম বহুত, শিৱসাগৰ টাউনত শাক পাচলিয়ে হওক বা অন্যান্য বয় বস্তুৰ দাম বহুত বেছি হয় বুলি মানুহৰ এটা ধাৰণা আছে। আৰু শিৱসাগৰখন এনেই ONGC আছে বুলি আমি অকণমান গৰ্বৰেহে কওঁ, কিন্তু ONGCৰ যিটো প্ৰেক্ষাপট বৰ্তমান, ONGCৰ আমাৰ শিৱসাগৰীয়া সমাজৰ কাৰণে অৱদান, আৰু ONGCৰ নিজৰ যিটো ছেল্ফ ডেভেলপমেণ্ট হ'ব লাগিছিল তৈল উৎপাদনৰ ক্ষেত্ৰতে হওক বা অন্যান্য বিষয়ত, সেইটো আমি শেহতীয়াকৈ দেখা নাই। ব্যক্তিগত কিছুমান কোম্পানীক আমি দিছে বিভিন্ন ধৰণৰ নাম, এতিয়া ইয়াত উল্লেখ কৰাটো উচিত নহ'ব। আমি শুনো যে ব্যক্তিগত কোম্পানী আমুক তামুকক দিছে, আমুকখন ফিল। কিয় ONGCয়ে নিজে কেলৈ কৰিব নোৱাৰে? আৰু এহাতে যদি আমি চাওঁ, অইল ইণ্ডিয়াই এখন ডেভেলপ কৰি গৈ আছে,
আমি মাজে মাজে শুনিবলৈ পাওঁ যে ONGC মুখ্য কাৰ্যালয় আমুকলৈ গুচি যাবগৈ নাজিৰাৰ পৰা, এনেকৈ ধৰণে আমি শুনো। কিন্তু মই ভাবোঁ যে এই ধৰণৰ কিয় হ'বলৈ পাইছে, ONGCত প্ৰপাৰ মেকানিজিম হোৱা নাই নেকি, মানে তৈল খননৰ ক্ষেত্ৰত, বা তাত মানে একচুৱেল ইণ্টেলেকচুৱেল মানুহৰ অভাৱ ঘটিছে নেকি, এই কথাটো আমি চাবলগীয়া আছে। বা শিৱসাগৰত থকা ONGCৰ প্ৰতি অন্যান্য কেতবোৰ মানে পুঁজিপতি গোষ্ঠী কিবা মানে হেৰি কৰিছে নেকি, লোলুপ দৃষ্টি পৰিছে নেকি, সেই বিষয়টো ক'ব বিচাৰিছে চাবলগীয়া আছে। আৰু মই ভাবোঁ যে ONGCয়ে তৈল ক্ষেত্ৰত যদি মানে সন্মানেৰে নিজৰ সন্মান বজাই ৰাখি যদি ONGCয়ে কাম কৰে, বা তৈল উৎপাদনৰ ক্ষেত্ৰত যদি তেখেতসকলৰ নিজৰ যিখিনি টেকনিকেল দিশ আছে সেই দিশখিনি যদি অলপ উন্নতি কৰি যদি আগবাঢ়ে, বা নিজৰ যিখিনি কৰ্মচাৰী আছে কৰ্মচাৰীক যদি মানে সদ্ব্যৱহাৰ কৰি আগবাঢ়ে, নিশ্চয় শিৱসাগৰৰ প্ৰত্যেকখন তৈল ক্ষেত্ৰৰ পৰা তেখেতসকলৰ উৎপাদন বাঢ়িব। উৎপাদন বঢ়াৰ সমান্তৰালভাৱে আমাৰ জিলাখনৰ লগতে ৰাজ্যৰ দেশখনৰ উন্নতি হ'ব। কিন্তু লগতে মই ক'ব খোজোঁ যে তেখেতসকলৰ যি বৰ্তমান মানে চলাকালীন সময়ত তেখেতসকলে শিৱসাগৰৰ কাৰণে বিশেষ একো কৰা নাই, সেইটো আমাৰ কাৰণে বহুত ডাঙৰ কথা এটা। যে দুলীয়াজান বা আমি ডিগবৈলৈ যদি আমি চাওঁ, যে অইলে যিমানখিনি ছাপোৰ্ট দিছে, তেওঁলোকৰ যিখিনি CSR ফাণ্ডৰ পৰাই হওক বা যি ধৰণৰ মানুহৰ সমাজৰ প্ৰতি দায়বদ্ধতাৰ যিটো দিশ তেখেতসকল, আমাৰ ONGCৰ প্ৰতি আমি ONGC দিশৰ পৰা আমি সেইটো নাপাওঁ। কাৰণ ONGCলৈ যোৱা যিটো ৰাস্তা, আমি যদি শিৱসাগৰ নগৰৰ পৰা সোমাই যোৱা ৰাস্তাকেইটা চাওঁ, তাত গাঁত হ'লে মানে গাঁতেই আৰু PWDয়ে মাৰি নিদিলে ONGCয়ে গাঁতটো মাৰি নিদিয়ে। বা ঠিক তেনেকৈ আমাৰ গাঁও অঞ্চলত যিবোৰ খাদ আছে বা GGS আছে, তাৰ আশে পাশে অঞ্চলৰ মানুহখিনিৰ না কাৰেণ্টৰ সুবিধা, না গেছৰ সুবিধা, একো ধৰণৰ সুবিধা নাই। ONGCয়ে কেইটামান বিশেষ সংগঠনৰ সহায় সহযোগিতা কৰাৰ বাদ দি, বিশেষ দুটামান অনুষ্ঠানৰ সহায় সহযোগিতা কৰাৰ বাদ দি, ৰাস্তা পদূলি হওক বা শিক্ষাৰ দিশত হওক, বহুত দিনৰ আগতে স্কুল কিছুমানত বেঞ্চ দিয়া দেখিছিলোঁ, ডনেটেড বাই ONGC এনেকৈ লিখে। এনেকুৱা বিশেষ কাম ONGCয়ে কৰা দেখা নাই। আৰু শেহতীয়াকৈ নিযুক্তিৰ ক্ষেত্ৰতো শিৱসাগৰৰ কাৰণে স্পেচিয়েল নিযুক্তি, বা শিৱসাগৰৰ ONGCৰ যিবিলাক মানে যান বাহন হওক বা কিবা হওক, এনেকুৱাত অকণমান শিৱসাগৰৰ কাৰণে স্পেচিয়েল কিবা ONGCৰ এটা আগ্ৰহ আছে বুলি দেখা পোৱা নাই। এইটো এটা ডাঙৰ সমস্যা বৰ্তমান শিৱসাগৰ। এতিয়া মানে ONGCয়ে যিখন আমাৰ হস্পিটেল স্থাপন কৰিলে, চুকাফা হস্পিটেল, তাতো মানে সাধাৰণ মানুহৰ কাৰণে বিল যথেষ্ট হয়। এতিয়া আমাৰ শিৱসাগৰবাসীয়ে ONGCৰ পৰা কি পাইছে নেপাইছে, শিৱসাগৰবাসীয়ে নিজেই বিচাৰ বিবেচনা কৰিব, বা অসমবাসী বিবেচনা কৰিব যে ONGCয়ে আমাৰ পৰা কিমান নিলে, আমাক কিমান দিছেনে নাই দিয়া, সেই কথাবিলাক। বা আগৰ দৰে বন্ধ সংস্কৃতিও বৰ্তমান নাই। নহ'লে প্ৰতি বছৰে বাতৰিত আগতে পঢ়িবলৈ পোৱা গৈছিল যে বন্ধৰ বাবে ইমান কোটি টকা লোকচান হ'ল। এতিয়া সেই লোকচানৰ কোনো কথা নাই। এতিয়া শিৱসাগৰ নগৰখন, আমাৰ শিৱসাগৰ নগৰখনৰ বাট পথবিলাক যথেষ্ট ঠেক হৈ আছে। এতিয়াও ঠেক হৈ থকাৰ কাৰণে যথেষ্ট ট্ৰেফিক জাম হয়। বিশেষকৈ স্কুল কলেজ বা অফিচৰ সময়ত, স্কুল ছুটি দিয়া সময়ত, গধূলি সময়ত, বজাৰৰ সময়ত, এই সময়ত যথেষ্ট ট্ৰেফিক জামৰ সৃষ্টি হয়। বা শিৱসাগৰ নগৰলৈ আমাৰ ৰংঘৰৰ ফালৰ পৰা সোমোৱা যিখন দিখৌৰ ওপৰত দলং, সেই দলংখনো অবিজ্ঞানসন্মতভাৱে বহুত ওখকৈ নিৰ্মাণ কৰা, আৰু এটা ডাঙৰ টাৰ্ণিং আছে তাত, তাৰ বাবেও যথেষ্ট সুবিধা হৈছে। এই ট্ৰেফিকৰ সমস্যাটোৰ বিষয়ে শিৱসাগৰ আপুনি কি বুলি ক'ব? মানে ট্ৰেফিকৰ সমস্যা এনেকুৱা, কোনোবাই যদি গাড়ীখন লৈ চেণ্ট্ৰেল মাৰ্কেটত বজাৰ কৰিবলৈ যায়, তেতিয়াহ'লে কেতিয়াবা 2-3 কিলোমিটাৰ দূৰত থৈ বেটেৰী ৰিক্সাত উঠি আহি আকৌ বজাৰ কৰিবলগীয়া এটা পৰিৱেশৰ সৃষ্টি হয়। বিশেষকৈ বিহু পূজা এনেকুৱা সময়ত তেনেকুৱা হৈয়ে মোৰো কেইবাবাৰো হৈছে। গতিকে আপুনি এই বিষয়টোত কি বুলি ক'ব? আমাৰ শিৱসাগৰ নগৰৰ এইটো এটা প্ৰধান সমস্যা। আৰু ট্ৰেফিক সমস্যাটো সন্দৰ্ভত যদি এজন সাধাৰণ নাগৰিক হিচাপে কথাটো কওঁ, যে শিৱসাগৰৰ বাট পথ যিকেইটা, আছাম ট্ৰাংক ৰোডেই হওক বা আমাৰ যিকেইটা বিভিন্নজন বৰেণ্য ব্যক্তিৰ নামত উৎসৰ্গিত যিকেইটা আমাৰ মেইন পথ আছে, এই পথকেইটা সাংঘাতিক ঠেক। যদি আমি কাষৰীয়া ডিব্ৰুগড় বা যোৰহাটৰ লগত তুলনা কৰিবলৈ যাওঁ, এটা বৰ ডাঙৰ কথা যে শিৱসাগৰৰ যিটো আমাৰ টেম্পুল ৰোড, সেই টেম্পুল ৰোডটোক বাদ দি বাকী প্ৰত্যেকটো ৰোডেই সাংঘাতিক ধৰণৰ ঠেক।
আৰু প্ৰপাৰ মেনেজমেণ্টৰ অভাৱ বুলি মই ভাবোঁ। যদিও আমি এখন সৰ্ববৃহৎ পৌৰসভাৰ এলেকাধীন নগৰখন আমি পাইছোঁ, তথাপিও আমাৰ অনুভৱ হয় যে তাত যিটো আমাৰ ট্ৰেফিক কণ্ট্ৰল চিষ্টেমটো আমাৰ পৰিবহণ বিভাগ বা পৌৰসভাৰ বা জিলা প্ৰশাসনৰ মানে আলোচনাৰ আণ্ডাৰত থাকে। তেখেতসকলে যাতে প্ৰপাৰ প্লেনিঙত আমাৰ ট্ৰেফিকটো কণ্ট্ৰল কৰে, তাৰ বাবে আহ্বান থাকিব। আমি যদি আমাৰ ট্ৰেফিক ছিগনেলকেইটাৰ ওচৰত আমি গৈ ৰওঁগৈ, এনেকুৱা হ'ব একেটা সময়তে ৰেড লাইট দি ৰখাব, য়েল্ল' লাইটটো দি পেলাই সাজু কৰাই একেটা সময়তে গ্ৰীণ জ্বলি যায়। তাৰ অৰ্থটো কি, মানে সকলোকে চব ফালৰ পৰা ৰখায়, আকৌ সকলোকে একেটা সময়তে যাবলৈ দিলে যুগ পূৰণ চিনৰ আগতে নহ'বনে আমাৰ আহজাটো? সেইটো এটা ডাঙৰ মানে ট্ৰেফিক চাৰিআলিকেইটাত এটা প্ৰব্লেম হয়। তাৰ উপৰিও আমাৰ মানে ইমানেই যান বাহনৰ সংখ্যা শিৱসাগৰ টাউনত বেছি, আৰু তাৰ লগত যোগ হৈছে অতি শেহতীয়াকৈ আমাৰ যিখিনি বেটেৰী ৰিক্সা, গগো কিবাকিবি এনেকুৱা নতুনকৈ ওলাইছে আজিৰ তাৰিখত ইলেক্ট্ৰনিক, এইবিলাক মানে যেনে তেনে সোমাই দিয়ে। আৰু তাৰ এটা সুসংগবদ্ধ পদ্ধতিগত ৱে নাই যে এনেকৈ গ'লে এনেকৈ আহিব লাগিব, ওৱান ৱে হওক বা যেনেকৈ নহওক কিয়, এই গোটেই দিশখিনি চাবলগীয়া কথা আছে। আৰু আমি ভাবোঁ যে এনেকুৱা যিখিনি আমাৰ ডেভেলপমেণ্টৰ মিটিং হয়, মিটিংবিলাকত ট্ৰেফিকৰ কথা নিশ্চয় ডিছকাছ হয় জিলা প্ৰশাসনৰ তৰফত, কিন্তু কিনো পাতে নাজানো, যে সদায় একেই দেখোন। আজি বা ১.৫ বছৰ আগত যি আছিল, এবছৰ আগত যি আছিল, 5 বছৰ আগত যি আছিল, এতিয়াও প্ৰায় একেই। গতিকে আমি ভাবিম যে শিৱসাগৰ ট্ৰেফিক প্ৰব্লেমটো যেতিয়ালৈকে আঁতৰি নাযায়, তেতিয়ালৈকে আমাৰ শিৱসাগৰ নাগৰিকসকলৰ সাংঘাতিক ধৰণৰ সমস্যা আছে আৰু থাকিব। এইটো বিজ্ঞানসন্মত যদি ডিছকাছ নহয়, তেতিয়া কিন্তু ট্ৰেফিক প্ৰব্লেমটো সঘনাই আঁতৰি নাযায়। আৰু এটা কথা স্পষ্ট, শিৱসাগৰ ট্ৰেফিক ক্ৰিয়েট কৰাৰ মূলতে কিছুমান মানে প্ৰশিক্ষণ নোহোৱা বা আনঅথৰাইজ ড্ৰাইভাৰে গাড়ী চলোৱা যেন আমাৰ কেতিয়াবা এটা অনুমান হয়। এইবিলাক চাব লাগে পৰিবহণ বিভাগে বা জিলা প্ৰশাসনে, তেতিয়া ট্ৰেফিকটো অকণ কণ্ট্ৰল হ'ব। হয় 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 এয়া আমাৰ শিৱসাগৰৰ সমস্যা বা প্ৰতিখন ডাঙৰ সৰু বৰ ঠাই বা যেনেকুৱাই নহওক প্ৰতিখন জেগাতে কিছুমান সমস্যা থাকেই। সমস্যাৰ মাজেদি আমি আগবাঢ়ি যাব লাগিব। যদিও 2026 চনৰ বিধানসভা ইলেকশ্যনৰ এয়া আগতীয়া সময়, আমি এই সমস্যাসমূহ বা আমাৰ শিৱসাগৰত আৰু কিছু সমস্যা আছে, শিৱসাগৰ আহিবলগীয়া নতুন জনপ্ৰতিনিধিজনে এই সমস্যাখিনিৰ ওপৰত গুৰুত্ব দিব। আমাৰ শেহতীয়াভাৱে যিখিনি ৰাজনৈতিক ডেভেলপমেণ্ট আমাৰ ইয়াত হৈছে, সেইখিনিৰ পৰা আগন্তুক আমাৰ কোন কোন দলৰ প্ৰাৰ্থী জয়ী হয় সেইটোৰ লগত মুখ্য কথা নহয়। যিয়েই জড়িত নহওক কিয়, শাসক বিৰোধী গণতন্ত্ৰৰ অভিন্ন অংগ। শাসক বিৰোধী নাথাকিলে গণতন্ত্ৰ অসাৰ। গতিকে যিয়েই চৰকাৰ নাথাকক, যোনেই বিৰোধী নাথাকক, তাৰ জনসাধাৰণ বা ঠাইখন তাৰ সেই যিটো ৰাজনৈতিক ভাৱধাৰা, তাৰ লগত সেই কথাবিলাকৰ সংযুক্তকৰণ হ'ব নালাগে। আৰু মই ক'বলৈ বিচাৰিছোঁ যে আমাৰ শিৱসাগৰখন আমাৰ, অসমখন আমাৰ, ভাৰতবৰ্ষখন আমাৰ প্ৰতিটো ৰাজনৈতিক দলৰ হৈ ৰাজনীতি কৰা সকলো লোকে আমাৰ আপোন, আমি সকলোৱে অসমীয়া। আমাৰ এই উন্নতিৰ স্বাৰ্থত যিবিলাক কথা বতৰা আমি আলোচনা কৰিছোঁ, যিবিলাক হ'ব লাগে, ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট অসমখনৰ যিবিলাক হ'ব লাগে, এইবিলাক আমাৰ সকলো আপোনজনৰ কাৰণেই উমৈহতীয়াকৈ হ'বলগীয়া এটা উন্নতিৰ বিষয়বস্তু। আৰু মই ভাবোঁ এইবিলাকত আমি ঢোল মত নিৰ্বিশেষে, হয়নে, আমি মানে কাম কৰিব লাগে, আগবাঢ়ি যাব লাগে। তাত কোনো এনেকুৱা হ'ব নালাগে যে ৰাজনীতিৰ কাৰণে এইটো অঞ্চল উন্নতি হোৱা নাই, এইটো অঞ্চলত উন্নতি হৈছে ইত্যাদিবিলাক হ'ব নালাগে। কাৰণ আমি যিমানেই ৰাজনীতি নকৰোঁ, যিমানে যি দলতে ভাগ হৈ নাথাকোঁ, আমি মুঠতে আমি অসমীয়া জ্ঞাতি, অসমীয়া সমাজৰ আমি একোজন ককাই ভাই, আৰু আমি সকলোৱে মুঠতে একেমুঠে অসমীয়া। গতিকে আমাৰ উন্নতি, আন্তঃগাঁথনিমূলক উন্নতিৰ স্বাৰ্থত মই ভাবোঁ আমি ৰাজনীতি হওক, আমাৰ বিভিন্ন ধৰণৰ দল মত নিৰ্বিশেষে আমি আগবাঢ়ি যাব লাগে। বিভিন্ন ধৰণৰ
আমাৰ বিৰুদ্ধাচৰণ থকা কথাবিলাক আমাৰ ইয়াত ঠাই পাব নালাগে, তেহে আমি আগবাঢ়ি যাব পাৰিম। আৰু এতিয়া অসমীয়া জাতিটোক মানে আমি যদি বিশ্ব দৰবাৰলৈ নিব লাগে, আমাৰ যদি অসমখনক আমি আগুৱাই লৈ যাব লাগে, শ্ৰেষ্ঠ ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিব লাগে, তেতিয়াহ'লে আমি প্ৰতিযোগিতা বেলেগ ৰাজ্যৰ লগত কৰিব লাগিব। আমি প্ৰতিযোগিতাত দল মত হিচাপে ভাগ হৈ লৈ আমাৰ নিজৰ মাজত কৰি থাকিলে নহ'ব। বিশেষভাৱে মই পুনৰবাৰ ক'ব খুজিম যে আমি আমাৰ মাজত একতা বান্ধি ৰাখি আমি একতাৰে সামগ্ৰিকভাৱে যুঁজি পেলাই আমি আমাৰ বাহিৰা শক্তিৰ লগত যুঁজ দি আমাৰ জাতিটোক, আমাৰ ৰাজ্যখন, আমাৰ নিজৰ ঠাইখন, আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট, আমাৰ শৈক্ষিক সামাজিক সাংস্কৃতিক দিশবিলাকক আমি আগুৱাই নিব লাগিব। তেতিয়াহে উন্নতি হ'ব। আগন্তুক নিৰ্বাচনত আমাৰ সমষ্টিত বা শিৱসাগৰৰ সমষ্টিকেইটাত বুলিয়ে নহয়, অসমত যিসকল জনপ্ৰতিনিধি নিৰ্বাচিত হ'ব, বিভিন্ন দলৰ জনপ্ৰতিনিধি নিৰ্বাচিত হৈ সামগ্ৰিকভাৱে দিশবোৰত বহিব, তেখেতসকলে যাতে আমাৰ এই স্পেচিয়েল কিছুমান ইছ্যুত লৈ পেলাই তেখেতসকলে ৰাজনীতি নকৰি তেখেতসকলৰ যি আমাৰ ককাই ভাই সম্বন্ধ আছে, এই সম্বন্ধ অটুট ৰাখি যাতে আগবাঢ়ি যায়, তাৰ প্ৰতি আমাৰ বিশেষ অনুৰোধ থাকিব। হয়, আজি এই মত বিনিময় অনুষ্ঠানত উপস্থিত থকাৰ বাবে মহেন্দ্ৰনাথ ডাঙৰীয়ালৈ অশেষ ধন্যবাদ জনাইছোঁ। ধন্যবাদ।